ই এটা লাহে লাহে এৰা প্ৰক্ৰিয়া। বহু সময়লৈ আপুনি ভোক অনুভৱ নকৰিব। আপুনি নিজকে দমন কৰিব নালাগে। আপুনি যদি মাত্ৰ এইটোৰ যত্ন লয়, আপোনাৰ শৰীৰৰ ওজন ঠিকে ৰাখিও আপোনাৰ খাদ্য 50% বা 70% পৰ্যন্ত কমাই দিব পাৰিব। খাদ্যৰ অন্ততঃ 50% মিলেট জাতীয় খাদ্যলৈ পৰিৱৰ্তন কৰিলে, আপোনাৰ ফুৰা-চকা আৰু আন কাৰণত অন্ততঃ 50% খাদ্য মিলেটলৈ পৰিৱৰ্তন কৰিলে 100% নোৱাৰিলেও আপুনি তিনিটা কথা দেখিবলৈ পাব। এটা হ'ল আপোনাৰ সাধাৰণ স্বাস্থ্য আৰু শক্তিৰ পৰিমাণ এতিয়াতকৈ বহুগুণে বৃদ্ধি হোৱা অনুভৱ কৰিব। ইয়াৰ পিছত আপুনি যথেষ্ট কম খাদ্য খায়ো উদ্যমী হৈ থাকিব আৰু আপোনাৰ ওজন বৰ্তাই ৰাখিব পাৰিব। আপোনাৰ শৰ্কৰাৰ পৰিমাণ হঠাতে বৃদ্ধি নহয়। ই এটা লেহেমীয়া গতিত মুকলি হ'ব। কম খাদ্য খায়ো আপুনি বহু সময়লৈকে ভোক অনুভৱ নকৰিব, যিটো এটা বেছ ভাল কথা। চাওক, বহুতৰে এটা প্ৰৱণতা আছে যে যদি তেওঁলোকৰ একো কাম নাথাকে, একেৰাহে গোটেই দিনটো খাই থাকিব। এইটো এনে এক কাম যিটো আপুনি এৰাই চলিবই লাগিব। আপুনি কৰাটো ভাল, আপোনাৰ খাদ্যৰ অন্ততঃ 30-ৰ পৰা 40% ফল-মূল, শাক-পাচলি, বাদাম আৰু মাহজাতীয় শস্য আৰু অন্যান্য ধৰণৰ বস্তু ধৰি লওক, যাতে আপুনি খোৱা ৰন্ধা খাদ্য, যাৰ বাবে সাধাৰণতে এটা নিৰ্দিষ্ট মাত্ৰাৰ শাৰীৰিক কাৰ্যকলাপৰ প্ৰয়োজন হয়, অন্যথা ই আপোনাৰ ভিতৰত বহি যাব আৰু স্বাভাৱিকতে ই আপোনাক ওজন বৃদ্ধি আৰু তেনেধৰণৰ বিষয়সমূহলৈ আগবঢ়াই নিব। এইটো কাৰো সৈতে আলোচনা কৰাৰ কথা নহয়, এইটো সচেতন হোৱাৰ কথা। এইটো এটা সহজ আৰু সাধাৰণ জ্ঞান যে যদি আপুনি শৰীৰটো ব্যৱহাৰ কৰা নাই, স্বাভাৱিকতে আপুনি খাদ্য কম কৰিব লাগিব। এইটো আপুনি ডায়েটিং কৰা নুবুজায়, এইটো আপুনি কিবা দমন কৰা নুবুজায়, নহয়। ই শৰীৰৰ নিজা স্বাভাৱিক প্ৰবৃত্তি যে যদি আপুনি বহুত শাৰীৰিক কাৰ্যকলাপ কৰিছে, আপুনি বেছি খাদ্য খাব, যদি আপুনি কম কাৰ্যকলাপ কৰিছে, আপুনি কম খাদ্য খাব। যৌগিক প্ৰণালীত সদায় এসাঁজ আহাৰ আৰু পিছৰ সাঁজ আহাৰৰ মাজত কমেও 8 ঘণ্টাৰ ব্যৱধান হোৱা উচিত। যদি 8 ঘণ্টা আপোনাৰ বাবে সম্ভৱ নহয়, মই ক'ম প্ৰায়ভাগ মানুহৰ বাবে 5-ৰ পৰা 6 ঘণ্টা আৱশ্যকীয়। অন্যথা আপুনি নিশ্চয়কৈ আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত অনিবাৰ্যভাৱে কিবা এটা বেয়া হ'বলৈ আমন্ত্ৰণ জনাইছে। গতিকে এই 8 ঘণ্টাৰ ব্যৱধান আমি সদায় বজাই ৰাখোঁ। আপুনি জানে যে যোগ কেন্দ্ৰত আমি পুৱা 10 বজাত আৰু সন্ধিয়া 7 বজাত খাওঁ। গতিকে পিছৰ সাঁজ আহাৰ পিছদিনা পুৱা 10 বজাত হ'ব। সেয়ে স্বাভাৱিকতে আপুনি পিছৰ সাঁজ আহাৰ খোৱালৈ 13-ৰ পৰা 14 ঘণ্টা সময় উকলি যাব। আৰু তাৰ মাজত বহুতো শাৰীৰিক কাৰ্যকলাপ, সাধনা আৰু বিভিন্ন প্ৰণালীবোৰ আছে। গতিকে আপুনি যদি কেৱল ইমানখিনি যত্ন লয় যে আপুনি জানে আপোনাৰ উচ্চতা অনুসাৰে আপোনাৰ ওজন কিমান হ'ব লাগে, মাংসপেশীৰ টান কেনে হোৱা উচিত, আপুনি যদি ইয়াক বজাই ৰাখে, আপুনি কিমান খোৱা উচিত সেইটোৰ সিদ্ধান্ত আপুনি ল'ব। এইটো এনে নহয় যে সকলো কথাতে প্ৰেছক্ৰিপশ্যন লাগিব। ই কেৱল সচেতনতাৰে খোৱাৰ কথা। আপোনাৰ সন্মুখলৈ যেতিয়াই তেতিয়াই খাদ্য আহিলেই আপুনি নাখায়। আপুনি বাধ্যবাধকতাৰে খাদ্য গ্ৰহণ নকৰে। আপুনি তেতিয়া খায় যেতিয়া আপুনি অনুভৱ কৰে যে শৰীৰটোক তাৰ শক্তিৰ বাবে আৰু প্ৰণালীটোৰ ৰক্ষণাবেক্ষণৰ কাৰণে খোৱাটো প্ৰয়োজন হৈছে। আপুনি ইমানখিনি বাদাম লওক, ৰাতিটো তিয়াই ৰাখক, এইদৰে খাওক, চুবাওক আৰু খাওক। এইটো আটাইতকৈ ভাল। যদি আপোনাৰ দাঁত আছে, চুবাওক আৰু খাওক। যদি আপোনাৰ নাই, ব্লেণ্ডাৰত এটা কল, প্ৰয়োজন সাপেক্ষে এচামুচ মৌৰ সৈতে মিলাই পি খাওক। গতিকে আপুনি এইটো কৰক মাত্ৰ। যাওক, এনেধৰণে ডায়েট কৰক। এনে খাদ্য গ্ৰহণৰ বাবে শৰীৰক প্ৰশিক্ষণ দিয়ক। ইয়াত প্ৰয়োজনীয় প্ৰটিন, ইটো সিটো সকলো আছে। আপোনাৰ যদি মৌ আছে, এটা ফল আৰু বাদাম, কেৱল এইবিলাক জৈৱিক হোৱাটো নিশ্চিত কৰিব। বৰ্তি থাকিবলৈ আপোনাৰ যথেষ্ট আছে। ভাৰতত মানে আমি এইটোৱে ক'ম, এটা নাৰিকল আৰু ইমানখিনি মৌ হৈ যাব, আন একো নালাগে। শৰীৰটো ঠিকে থাকিব, আপোনাৰ ওজন নকমে। বিশেষকৈ আপুনি যদি ইমানখিনি বাদাম খায়, আপোনাৰ ওজন নকমে। যদি আপুনি যোগ অভ্যাস কৰিছে, নিশ্চয়কৈ আপোনাৰ অতিৰিক্ত ওজন নাইকিয়া হ'ব। কাৰণ ই কেৱল ব্যায়ামৰ কামেই নকৰে, ই প্ৰণালীটোক পুনৰ জীৱন দিয়ে আৰু ই আপোনাক ইমান সচেতন কৰি তোলে যে আপুনি অতিৰিক্তকৈ নাখায়। এই কাৰণে নহয় যে কোনোবাই আপোনাক কৈছে আপুনি ডায়েটিং কৰক।
এবাৰ যেতিয়া আপোনাৰ শৰীৰত নিৰ্দিষ্ট স্তৰৰ সচেতনতা উদয় হ'ব, শৰীৰটো এনে হৈ পৰিব যে ইয়াক যিমান প্ৰয়োজন কেৱল সিমানহে খাব, তাতকৈ বেছি নাখায়। আপুনি কোনো প্ৰকাৰে আপোনাৰ জীৱন দমন বা নিয়ন্ত্ৰণ কৰা নাই। চাওক, ডাঙৰ পাৰ্থক্যটো হ'ল আপুনি যদি কিবা ব্যায়াম কৰিছে বা ডায়েটিং প্ৰক্ৰিয়া লৈছে, ইয়াৰ দ্বাৰা আপুনি অনবৰতে নিজকে দমন কৰিবলৈ চেষ্টা কৰিছে। যৌগিক ব্যায়াম আৰু যৌগিক অনুশীলনত আপুনি নিজকে দমন কৰিব নালাগে। আপুনি কেৱল নিয়মানুৱৰ্তিতা মানি চলিব। ই আপোনাৰ মাজলৈ এটা সম্পূৰ্ণ পৃথক নিয়ম লৈ আনিব, যি প্ৰণালীটোৰ এনেদৰে যত্ন ল'ব যে ই আপোনাক অতিৰিক্ত খাবলৈ অনুমতি নিদিব। ই আপোনাক একোকে অত্যাধিক কৰিবলৈ নিদিয়ে। আপুনি যদি শৰীৰৰ প্ৰাকৃতিক চক্ৰ লক্ষ্য কৰে, 11 পৰা 14 দিনৰ ভিতৰত এবাৰ শৰীৰে এদিন খাদ্য নোহোৱাকৈ চলিব বিচাৰে। এই প্ৰাকৃতিক চক্ৰৰ আধাৰত এটা মণ্ডলত এবাৰ, এক মণ্ডল মানে হ'ল 40 পৰা 48 দিন। এই 48 দিনৰ 3টা দিন এনে থাকিব যেতিয়া আপোনাৰ শৰীৰক খাদ্যৰ প্ৰয়োজন নহয়। আপুনি যদি সচেতন হয়, আপুনি লক্ষ্য কৰিব যে সেইদিনা আপুনি খাবলৈ ইচ্ছা কৰা নাই। আপুনি লক্ষ্য কৰিছেনে যে কুকুৰ আৰু মেকুৰীৰো এই চেতনা আছে? এটা নিৰ্দিষ্ট দিনত সিহঁতে খাবলৈ ইচ্ছা নকৰে। আপুনি সেইটো লক্ষ্য কৰিছেনে? আপুনি যদি এইবিলাক কথাৰ প্ৰতি সজাগ নহয়, কাৰণ প্ৰায়বোৰ মানুহৰ জীৱনৰ পৰা এনেবোৰ কথা আঁতৰি গ'ল। সেইবাবে সাধাৰণতে ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে ইয়াক স্থিৰ কৰি দিয়া হৈছে। প্ৰত্যেক একাদশী অৰ্থাৎ চন্দ্ৰচক্ৰৰ 11তম দিনটোত আপুনি খাদ্য নাখাব। এইটো স্থিৰ কৰি দিয়া আছে যাতে এটা মণ্ডলত আপুনি 3বাৰ নাখায়। এইটো এটা ধৰাবন্ধা নিয়মৰ দৰে। এইটো আটাইতকৈ ভাল নিয়ম নহয়। আপুনি যদি সচেতন হয়, আপুনি সেই নিৰ্দিষ্ট দিনটোত নাখাব যিদিনা আপোনাৰ শৰীৰে খাদ্য নিবিচাৰে। সেইটোৱে আটাইতকৈ ভাল নিয়ম। কিন্তু আপুনি যদি উপবাসত থাকিব বিচাৰে, ই অতি গুৰুত্বপূৰ্ণ যে বিশেষ সাধনাৰ দ্বাৰা আপোনাৰ শৰীৰটো সাজু কৰিব লাগিব। আপুনি জানে যে বিশেষ পৰিমাণৰ শক্তি বৃদ্ধি কৰিব লাগিব। অন্যথা শৰীৰে যেতিয়া খাদ্য খাবলৈ হাবিয়াস কৰে আৰু আপুনি তাক বঞ্চিত কৰে, শৰীৰে কষ্ট পাব। কেৱল খাদ্যৰ পৰা নিজকে বঞ্চিত কৰাৰ পৰিৱৰ্তে এইটোৱে লোৱা ভাল। ধৰি লওক এবিধ জুলীয়া খাদ্য, শাক-পাচলি আৰু ফল-মূলৰ ৰসৰ খাদ্য বা কোমোৰাৰ ৰস এবিধ অতি উৎকৃষ্ট খাদ্য। কোমোৰা, নেমু আৰু অলপমান মৌ। 2-3 দিন কেৱল এই খাদ্য খালে ই শৰীৰৰ বাবে উৎকৃষ্ট পৰিষ্কাৰক আৰু উৎকৃষ্ট পুনৰুজ্জীৱক হিচাপে কাম কৰে। গতিকে মাহত 1 দিন বা 2টা দিন উপবাসে থকাৰ পৰিৱৰ্তে কেৱল এই খাদ্য খাওক। কিছুদিনৰ পিছত যদি ৰাতিপুৱা এগিলাচ ৰস খাই সন্ধিয়ালৈকে আপোনাৰ একো খাবলৈ মন নাযায়, যদি শৰীৰে কষ্ট নোপোৱাকৈ কেৱল আপুনি পানী খাই থাকিব পাৰে, তেতিয়া উপবাসে থকাটো ঠিকেই আছে। আপুনি যদি কেৱল পানী আৰু খাদ্যৰ যত্ন লয়, আপুনি যি খাদ্য খায় তাক কেনেদৰে ব্যৱহাৰ কৰে? খাদ্য যেতিয়া আপোনাৰ সন্মুখলৈ আহিব, তাক ভাল ব্যৱহাৰ কৰক, কাৰণ তাৰ স্মৃতি আছে। আপুনি দেখিব, আপুনি যেতিয়া তাক ভালকৈ ব্যৱহাৰ কৰিব, আপুনি 50% বা 70% পৰ্যন্ত খাদ্য কমাই দিব পাৰিব। তথাপি শৰীৰৰ ওজন একে বজাই ৰাখিব পাৰিব। তথাপি বিপুল পৰিমাণৰ কাৰ্যকলাপ বজাই ৰাখিব পাৰিব। আৰু তথাপিও আপুনি ভালে থাকিব।